গোৱালপাৰা জিলাৰ লক্ষীপুৰ ফলিমাৰীৰ বানাত মাদ্ৰাছা প্ৰাংগণত আজি সদৌ অসম জুলহা জনগোষ্ঠী সন্মিলনীৰ গোৱালপাৰা জিলা কমিটিৰ উদ্যোগত ৬ষ্ঠতম জিলা অধিৱেশন অনুষ্ঠিত হয়। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা অধিৱেশনত জুলহা জনগোষ্ঠীৰ বিভিন্ন দাবীক কেন্দ্ৰ কৰি বিস্তৃত আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত জুলহা জনগোষ্ঠীক সাংবিধানিক স্বীকৃতি প্ৰদান, চৰকাৰী গণনাৰ জৰিয়তে OBC প্ৰমাণপত্ৰ প্ৰদান, আগন্তুক জনগণনাত জুলহা জনগোষ্ঠীৰ পৰিচয় লিপিবদ্ধ কৰা, জাতীয় পৰিচয় আৰু ভাষা অসমীয়া হিচাপে অন্তৰ্ভুক্ত কৰা, জুলহা উন্নয়ন পৰিষদ গঠন আৰু জনগোষ্ঠীৰ কলা সংস্কৃতি, হস্তশিল্প, ইতিহাস তথা ঐতিহ্য সাংবিধানিকভাৱে সংৰক্ষণৰ দাবী উত্থাপন কৰা হয়। উল্লেখযোগ্য যে অধিৱেশনত গোৱালপাৰা জিলাৰ বাবে ৫১জনীয়া এখন পূৰ্ণাংগ জিলা কমিটিও গঠন কৰা হয়। নতুন কমিটিক আগন্তুক দিনত সংগঠনটোৰ কাম কাজ আগবঢ়াই নিয়াৰ দায়িত্ব অৰ্পণ কৰা হয়। এই অধিৱেশনত সদৌ অসম জুলহা জনগোষ্ঠী সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তাজউদ্দিন আহমেদ, উপসভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক আবেদ আলী, গোৱালপাৰা জিলা সমিতিৰ সভাপতি মৰ্তুজ আলী, জিলা সম্পাদক জাহিৰুল ইছলামকে ধৰি সংগঠনটোৰ বিষয়ববীয়া সদস্যসকল, স্থানীয় গণ্যমান্য ব্যক্তি আৰু বৃহৎ সংখ্যক ৰাইজ উপস্থিত থাকে। আমাৰ সদৌ অসম জুলহা জনগোষ্ঠীৰ তৰফৰ পৰা আজি আমাৰ গোৱালপাৰা জিলাত এখন অভিৱৰ্তন পাতিছিলে, অৰ্থাৎ জিলা কমিটি হ'ল। এই জিলা কমিটি আমি বৰপেটাৰ পৰা আহিছিলোঁ। আমাৰ সদৌ অসম জুলহা জনগোষ্ঠী সন্মিলনী, আমাৰ জুলহা জনগোষ্ঠীটো চৰকাৰে 1975 চনতে এইটো OBCত অন্তৰ্ভুক্ত কৰিছে। হয়তো আমি ঠিকমতে আমাৰ কামখিনি কৰিব নোৱাৰাৰ কাৰণে হয়তো চৰকাৰে আমাক এতিয়ালৈকে সেই সুবিধাখিনি আমি যিখিনি পাব লাগে চৰকাৰৰ পৰা সেইখিনি আমি পোৱা নাই। কিন্তু এতিয়া আমি ফৰ্মেলি গৈ চৰকাৰৰ সেইখিনি পাবৰ কাৰণে যিখিনি কাম সেইখিনি আমি লাহে লাহে কৰি আছোঁ। এতিয়া আমি বহুত কেইখন জিলা আমি ডিষ্ট্ৰিক্ট কমিটি কৰিছোঁ। এতিয়া আজি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট কমিটি হ'ল। আমি ইতিমধ্যে আমি আমাৰ এই অসম চৰকাৰে সদৌ অসম জুলহা জনগোষ্ঠীটোক এই চেঞ্চাছ কৰিবৰ কাৰণে যিটো পদক্ষেপ লৈছে তাৰ কাৰণে আমি চৰকাৰক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছিলোঁ। আৰু আমাৰ যিজন সদৌ অসম জুলহা জনগোষ্ঠী অন্যান্য পিছপৰা শ্ৰেণীৰ সভাপতি অমল গগৈ ছাৰ, তেখেতক আমি কমিশ্যনাৰ অফিচত মেম্বাৰ হিচাপে ৰাখিবৰ কাৰণে অনুৰোধ কৰিছিলোঁ। তেখেতক কমিশ্যনাৰ হিচাপে ৰাখিছে। ইতিমধ্যে আমি কমিশ্যনাৰ অফিচত আমাৰ ফালৰ পৰা মেমৰেণ্ডাম দিছোঁ। আমাৰ যিখিনি প্ৰাপ্য পাবৰ কাৰণে যিখিনি ডকুমেণ্টছ সেইখিনি আমি ছাবমিট কৰিছোঁ। আমাৰ এই বিভাগৰ মন্ত্ৰী অশ্বিনী কুমাৰ ৰয়, তেখেতক আমি সাক্ষাৎ কৰি আমাৰ ফালৰ পৰা মেমৰেণ্ডাম দিছোঁ। আমাৰ ইয়াৰ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, তেখেতকো আমি আমাৰ তৰফৰ পৰা আমাৰ দাবী জনাইছোঁ, মেমৰেণ্ডাম দিছোঁ। আমি আমাৰ জুলহা জনগোষ্ঠীটো আমাৰ অন্তৰ্ভুক্ত হৈ আছে, খালি আমি প্ৰপাৰলি আমি আমাৰ দাবীখিনি উত্থাপন কৰিব নোৱাৰাৰ কাৰণে আমি তাৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে আমি এতিয়া প্ৰপাৰলি আমি গৈ যাতে আমি বস্তুটো পাব পাৰোঁ তাৰ কাৰণে আমি প্ৰপাৰলি ফৰ্মেলি গৈ তেওঁলোকৰ ওচৰত আমি ডিমাণ্ড কৰিছোঁ আৰু আমি এইটো পাম বুলি আমাৰ এটা বিশ্বাস আছে। সদৌ অসম জুলহা সন্মিলনীৰ ফালৰ পৰা বিষয়ববীয়াসকল আহিছিল। গোৱালপাৰা জিলা কমিটি গঠন কৰি গ'ল আমাৰ এই ফলিমাৰী অধিষ্ঠিত বানাত মাদ্ৰাছাৰ প্ৰাংগণত। তো আমি সন্তুষ্ট। এজ এ জুলহা হিচাপে মই প্ৰাউড ফিল কৰোঁ। সকলোৱে পৰিচয়ৰ মাজত আহিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে বিভিন্ন জাতি জনগোষ্ঠী যাৰ যি জনগোষ্ঠীয় পৰিচয় এই চেঞ্চাছৰ জৰিয়তে লিখিব পাৰিব। তো আমি অসমৰ বুকুত মুষ্টিময় মানে জুলহা আছোঁ। হিষ্ট্ৰিকেলি আমাৰ মানে পৰম্পৰা আছে। আমি তাঁত শিল্পত বিশ্বাসী, খাদী আন্দোলনত জড়িত আছিল আমাৰ পূৰ্বপুৰুষসকলে। তো এজ এ জুলহা হিচাপে মই প্ৰাউড ফিল কৰোঁ। মোৰ জনগোষ্ঠীয় পৰিচয় জুলহা জনগোষ্ঠীয় পৰিচয়ৰ কাৰণে মই হাৰ্ট দিব পাৰোঁ, টেগ দিব পাৰোঁ বা দিম আৰু দিবও লাগিব। আদাৰ্ছ কমিউনিটি দেশী গৰীয়া মৰীয়া সকলৰ দৰে জুলহাসকলেও মানে খিলঞ্জীয়া ভূমিপুত্ৰ হয়, ইতিহাস আছে। জুলহাসকলক সাংবিধানিক মৰ্যাদা মুখ্যমন্ত্ৰী মহোদয়ে আদায় দিব লাগে, OBCৰ মৰ্যাদা আদায় দিব লাগে। আৰু জুলহাসকলৰ মানে জাতীয় ভাষাটো জানেই অসমীয়া, আমাৰ মাধ্যম ভাষা অসমীয়া। আমি অসমীয়া জাতিৰ এটা জনগোষ্ঠী, ক্ষুদ্ৰতম জনগোষ্ঠী, বৃহৎ মাইনৰিটিৰ মাজত আমি মাইনৰিটি অফ দ্য মাইনৰিটি হৈ আছোঁ। তাৰমানে গোটেই অসম ছাৰ্ভে কৰিলে মোটামুটি 1 লাখ 1.5 লাখ বা 2 লাখৰ ওপৰত নাযায়, এইখিনি জনসংখ্যা আমাৰ জুলহা আছে। আমি ডিপ্ৰাইভ হৈ আছোঁ। উই আৰ বিলংছ ফ্ৰম ইকনমিকেল উইকাৰ ছেশ্যনছ। তো এটা দ্ৰুতগামী উন্নয়ন আমাৰ এই বেকৱাৰ্ড ছেকশ্যনক দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় কৰজোৰে আহ্বান কৰিছোঁ। আৰু আমাৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা, মানকাচৰত অলপকৈ জুলহা আছে ক'ৰবাত। আমি পৰিচয়টো আজি আমাৰ নাইকিয়া হৈ গৈছে। গতিকে এই চেগতে অনাগত লোকপিয়লৰ সময়ত আমাৰ জুলহা জনগোষ্ঠীৰ লোকসকলে নিজৰ জনগোষ্ঠীয় পৰিচয় জুলহা,
জাতীয় ভাষা অসমীয়া, আমিতো জানোই অসমীয়া আমাৰ এছামিজ মাধ্যম সকলোতে আছে, বাংলাৰ তো আমাৰ কথাই নাই, বাংলা মাধ্যমৰ লগত আমাৰ কোনো ৰিলেশ্যনে নাই, আৰু জাতীয় পৰিচয় অসমীয়া। আমি অসমীয়া জাতিৰে জোলা জনগোষ্ঠী হিচাপে আমাক OBCৰ মৰ্যাদাত পেলাই জোলাসকলক এটা গণনাৰ ভিতৰত আনি মুখ্যমন্ত্ৰী মহোদয়ে এই পিছপৰা অনুন্নত জনগোষ্ঠীটোক দ্ৰুতগামী উন্নয়ন দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম, আৰু জোলা জনগোষ্ঠীৰ কাৰণে মোৰ আশীৰ্বাদ থাকিব। জোলাসকলক দ্ৰুতগামী উন্নয়ন দিয়াৰ কাৰণে এজ এ জোলা হিচাপে মই নিজে যিমানখিনি সহায় সহযোগিতা কৰিব লাগে মই হাৰ্ডলি ইয়াত আছোঁ, ইয়াত কোনো আপোচ কৰা নহ'ব। জয় আই অসম, অসম মাতৃ জিন্দাবাদ।